হৰি কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ তুমি নিজে কৰা আমাৰ ৰাজ্যত যিমান ভুল বস্তু আছে সকলো বস্তু প্ৰজাগণে স্বজন কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী এই সকলোকে স্বজন কৰা এজন গৰাকী আছে ঈশ্বৰ বোলে আমি ধেনুকাৰলৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাকক এটা এটাকৈ কাৰেৰে বিন্ধি কিমান যে ভাল লাগিব নহয়নে বাৰু ভাইহঁত হয় হয় ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি গতিকে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে আমি কি শিক্ষা কৰিব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ হৰি নাম গাবলৈ শিক্ষা লোৱা
ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা? কোনে শিকালে তোমাক? হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিতে ঈশ্বৰক ভাবিব পাৰিলেই তাৰ অনন্ত মহিমা আপোনাক লাগিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া আমি কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা ইয়াতে অকলে অকলে বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়ালৈ যাব নোৱাৰোঁ। মই ফুলনিৰ মাজে মাজে অকলে অকলে ঘূৰি ফুৰিম। তেন্তে থাকা, আমি যাওঁ। ব'লা ব'লা ভাইহঁত, মৃগয়া যাত্ৰা কৰোঁ। ব'লা ব'লা। মৃগয়াৰ সেইটো চলে, মৃগয়াৰ সেইটো চলে, দৈত শিশু জন, দৈত শিশু জন, হাতে ধনু হৰণয়া, ইমান সুন্দৰ গীত, এই গীত যেন মই কাহানি বা শুনিছোঁ। নারায়ণ 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 ও নারায়ণ 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 নারায়ণ। কোন তুমি সুন্দৰ বালক, অকলে অকলে তুমি কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নারায়ণে। নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, হৰি কীৰ্তন কৰে
আমাৰ দৰে সন্যাসী ফকীৰেহে। কিন্তু বাছা, তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কিয়? ৰজাৰ ল'ৰাহঁতে হৰিনাম গাব নোৱাৰে বুলি আপোনাক কোনে ক'লে? সঁচা বাছা, ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তুমি ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ। সেইবাবে হৰি কীৰ্তন কৰিলে তোমাৰ পিতৃয়ে তোমাক খং কৰিব বাছা। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰেই স্বজন কৰা নাই? সকলোকে একেজন ঈশ্বৰেই সৃষ্টি কৰিছে, কিন্তু তুমি তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয়, কাৰণ শ্ৰীহৰি তোমাৰ পিতৃৰ মহাশত্ৰু। শ্ৰীহৰিৰ নাম শুনিলেই তোমাৰ পিতৃ খঙত উন্মাদ হৈ যায়। তাৰ বাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক বুজাম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো বুজিছো প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে পাৰিবা। বাৰু প্ৰহ্লাদ, ব'লা সৰোবৰৰ কাষতে তোমাক ২-৪টামান গীত শিকাই দিওঁ। আপুনি বাৰু মোৰ আইক চিনি পায়নে? নাৰায়ণ নাৰায়ণ। প্ৰহ্লাদ, তুমি কিয় সুধিলা এইষা? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়া আপোনাৰ এই শুৱলা গীত মাত বিনৰ জংকাৰ মই শুনিছোঁ। নারায়ণ নারায়ণ। বাছা প্রহ্লাদ, আমি দেখে দেখে ঘুরি ফুরা সন্যাসী ফকীৰ, হয়তো ক'ৰবাত তুমি নিশ্চয় শুনিব পাৰা। বাৰু প্ৰহ্লাদ, পলম নকৰি আমি আৰম্ভ কৰোঁ হৰি কীৰ্তনৰ। আহা প্ৰহ্লাদ, আগে আমি হৰিক স্মৰণ কৰি লওঁ। ওম নমো ভগৱতে বাসুদেৱায়। 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 ব'লা ব'লা প্ৰহ্লাদ, এ হৰি নামে হৰি নামে নামে হৰি নামে এ হৰি নামে হৰি নামে এ হৰি নামে কৰিয়াছে জগত উদ্ধাৰ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰিয়াছে জগত উদ্ধাৰ। নামে হৰি নামে
নারায়ণ নারায়ণ নারায়ণ